হা এয়া আমাৰ আজি প্ৰথম গছৰ কঁঠাল কুচি বনাম অকমানি কঁঠালটো মুচি নহয় মুচি প্ৰথম কঁঠাল লাগিছে এইবাৰ আমাৰ গছত সৰু সৰু প্ৰত্যেকবাৰ লাগে কিন্তু সদায় মুখ বেয়া হৈ যায় কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম হৈছে এই কঁঠালডাল মই প্ৰথম যেতিয়া ইয়াতে আহিছিলোঁ 1 বছৰমান পিছত মই এইটো ঘৰত অহা 5 বছৰ হ'ল প্ৰথম যেতিয়া আহিছিলোঁ এইটো ঘৰত তেতিয়া 1 বছৰমান পিছত মামাহঁতৰ ঘৰৰ কঁঠাল দুজোপামান আছে তাৰপৰা কঁঠাল দিছিলে সেই কঁঠাল মই থৈ দিছিলোঁ গুটি থৈ এনেকৈ টাবত দি গুটিৰ পৰা পুলি বনাই এনেকৈ দিছিলোঁ মানে প্ৰথমতে বহুত 2 বছৰমান একেবাৰে সৰুৱে হৈ থাকিলে কিন্তু লাষ্ট বছৰৰ পৰা যোৱা বছৰৰ পৰা ইমান ডাঙৰ হৈ গ'লগৈ এইবাৰ ভাল লাগিছে নিজৰ ঘৰত নিজে অহাৰ পিছত গছ এজোপা ৰুই 2-3 বছৰৰ মূৰত এনেকৈ কঁঠাল খাব পালে ভালেই লাগে অকণি লাগিছে পকিলে খাব পাম মই কিন্তু পকাতকৈ চব্জি বনাই খাইহে ভাল লাগে সেইকাৰণে এইবাৰ আজি কঁঠাল এটা তাই কাটি লৈছে চব্জি খাম বুলি অকণমান হ'ব বেছি নহয় আৰু ট্ৰাই কৰি চাওঁচোন কেনেকুৱা হয় ডাঙৰ হ'লে পচিও যাব পাৰে সেইকাৰণে আমি এইবাৰ সৰুতেই চব্জি বনাই খাম বুলি ভাবিছোঁ এনেকৈ আমি কঁঠালখিনি অলপমান ভালকৈ ধুই কাটি পিনে আলু আৰু কঁঠাল এনেকৈ ভাজি লৈছোঁ আচলতে কঁঠালখিনি অলপকৈ ভাজিব লাগিছিলে কিন্তু মেইনজনীয়ে অলপকৈ লৈ ভাজিব লাগিছিলে গোটেইখিনি একেলগে দি দিয়া হ'ল যে মই এনেই ভাজি আছোঁ কেৰাহীত অলপ লাগি গৈছে আপোনালোকে পাৰিলে আধা কৰি অলপ কৰি ভাজিব আপোনালোকে কেনেকৈ কঁঠাল বনাই জনাবচোন দেই মই এনেকৈয়ে বনাওঁ মই এই বনোৱা ষ্টাইলটো মই মোৰ শাহুৰ পৰা শিকিছিলোঁ কঁঠালখিনি আগতে ভাজি ল'ব লাগে আৰু তাতে তাৰপিছত কেৰাহীত অলপ তেল দি জিৰা অলপ ফুটাই দিলোঁ গোটা গৰম মছলা ঢালি দিলোঁ আৰু গোটা গৰম মছলাখিনি ভালকৈ ভাজা হ'লে তাতে বাকী পিঁয়াজ কুচি ধুনীয়াকৈ কাটি তাতে ভাজি দিব লাগে লগত জলকীয়া দি দিলোঁ মোৰ শাহুৱে একচুৱেলি পিঁয়াজখিনি ধুনীয়াকৈ পেষ্ট বনাই দিয়ে কিন্তু মই এনেকৈ কুটিয়েই দিলোঁ পেষ্ট বনালে বেছি থেপথেপীয়া হৈ যায় কাৰণে তেওঁ বহুত বেছি টেষ্টি বনায় কিন্তু মোৰতো বেয়া হোৱা নাই বাৰু খাব পাৰি কিন্তু মানে নৰ্থ ইণ্ডিয়াত যোনটো বনায় সেইটো বেছি ভাল লাগে আৰু এনেকৈ মই ইয়াতে পিঁয়াজখিনি ভাজি পিনে মই ইয়াতে আপোনাৰ আদা নহৰু অলপমান বটি পিনে দি দিলোঁ বেছিকৈ একো দিয়া নাই বাৰু পিঁয়াজটোৱে অলপ বেছিকৈ দিছোঁ মই ইয়াত পিঁয়াজখিনি ভাজি ল'লোঁ চবেই বেলেগ ধৰণে বনায় কঁঠালৰ চব্জিনো কোনে বনাব নাজানে কিন্তু মই বাৰীৰ পৰা কঁঠালো কাটি আনি নিজে এনেকৈ বনালোঁ যে সেইকাৰণে মানে অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকক ফেচবুকত দেখালোঁ আপোনালোকে কেনেকৈ বনাই জনাবচোন দেই কঁঠাল ইয়াতে মই জিৰাৰ গুড়ি অলপ হালধি আৰু জলকীয়াৰ গুড়ি দি দিম পাৰিলে ধনিয়া থাকিলে আপুনি ধনিয়াৰ গুড়ি দিব মোৰ আজি নাছিল কাৰণে মই নিদিলোঁ অকণমান পানী দি দিলোঁ মছলাখিনিত নহ'লে লাগি ধৰে কেৰাহীতে এনেকৈ গুড়া মছলাখিনি দি পিনে পানী দি অকণমান এনেকৈ আপোনালোকে লৰাই থাকিব যেতিয়া ভালকৈ ভাজা হৈ যাব তাতে আপোনালোকে বিলাহী কুটি দি দিব বিলাহীখিনি ভালকৈ ভাজি নোযোৱালৈকে আপোনালোকে ভাজি থাকিব মিক্স হ'ব লাগিব বিলাহী আৰু মছলাৰ পেষ্টটো সুন্দৰ কৰি তাৰপিছতহে আপোনালোকে ভাজি থোৱা কঁঠালখিনি দিব কঁঠালটো মানে এটা এনেকুৱা এটা বস্তু ভেজিটেবলত পৰিব পাৰে কিন্তু মানে এটা ভালকৈ বনালে নিৰামিষটো হয় কিন্তু আৰু আমিষৰ নিচিনা সোৱাদ লাগে খুবেই টেষ্টি লাগে আপোনালোকে চবেই জানে চাগে কঁঠালৰ মানে চব্জি কোনেনো খোৱা নাই এয়া মই ভাজি থোৱা কঁঠালখিনি ইয়াতে দি দিলোঁ ধুনীয়া কৰি এতিয়া অকণমান দেৰি এনেকৈ ভাজি চিমতে মই থৈ দিম আৰু অকণমান বেছি দেৰি ভাজা হ'লে মই ইয়াতে অকণমান পানী দি থপথপীয়া কৰি থৈ দিম পানী দিয়াটো হয়তো মোৰ ইয়াতে দেখুওৱা নহ'ল ভিডিঅ'টোত কাৰণ কি লাষ্টৰ ফালে মোৰ ভিডিঅ'টো লোৱা নহ'ল এনেকৈ পানী দিলে তলত যোনখিনি বস্তু লাগি আছে সেই লাগাখিনি আঁতৰি যাব ধুনীয়াকৈ পানী দি আপোনালোকে ঢাকি পিনে থৈ দিব অলপমান দেৰি সিজাৰ পিছত 10 মিনিটমানৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ কঁঠাল হৈ যাব তাতে আপোনালোকে গৰম মছলা ঢালি দিব পাৰে সুন্দৰ কৰি এয়া মই অলপমান পানী দিলোঁ যেনিবা ভিডিঅ' কৰিছিলোঁ
পানী দি মই আৰু অলপমান লৰাই দিছোঁ আপোনালোকে অলপ সৰহকৈ পানী দিব পাৰে পানী দি ধুনীয়াকৈ ঢাকি থৈ দিব ঢাকি থোৱাৰ পিছত নিজেই ধুনীয়াকৈ এটা গ্ৰেভি পেষ্ট টাইপ হৈ পিনে আহিব মই এনেকৈ শুকানকৈ বনাই পিনে খালোঁ কিন্তু অকণমান আপোনালোকে পানী দি থুপথুপীয়া কৰিলে বেছি সোৱাদ হয় আৰু কঁঠালখিনি সুন্দৰকৈ সিজিও যায় এনেকৈ আজি মই কঁঠালৰ চব্জিটো বনালোঁ কালাৰটোও খুব ধুনীয়া হৈছিলে আৰু খাবলৈও ভাল হৈছিলে মই খাই পিনে এতিয়া আহি পিছত মই ভিডিঅ'টো কৰি আছোঁ এয়া চাব পাৰে সুন্দৰ কালাৰ হৈছে আপোনালোকেও এনেকৈ ঘৰত বনাই খাব যোনদিনাখন নিৰামিষ থাকে আৰু কোনোবা আলহী আহিলে আপোনালোকে এনেকৈ আমিষৰ নিচিনাকৈ বনাই দিব পাৰে আৰু খুবেই ভাল লাগে আৰু এতিয়া খুব বজাৰত কঁঠাল ওলাইছে কঁঠাল আনি আপোনালোকে এনেকৈ খাব কিন্তু বেছিকৈ নাখাব কঁঠাল বেছিকৈ খালে গেষ্ট্ৰিক হোৱাৰ সম্ভাৱনাটো বেছি চ' কঁঠালৰ চব্জি মোৰ খুবেই প্ৰিয় আজি মই বনাই খালোঁ আৰু আপোনালোকলৈও দেখুৱালোঁ অলপমান ঘৰৰ বাৰীৰ পৰা অনা কঁঠাল ছিঙি আনি বনালোঁ হোপ আপোনালোকৰ ভাল লাগিলে ছেভ কৰিব আৰু মোক মানে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে ছেভ কৰিব আৰু আগুৱাই নিব মোক আজিলৈ ইমানেই বাই বাই থেংক ইউ ছ' মাছ